56 যুগ বহাগী উৎসৱ উদযাপন সন্মিলনীৰ এই প্ৰথম কাৰ্যসূচী আমাৰ বিহু পতাকা উত্তোলন। সেয়ে আমি প্ৰথমে aku ahi palehi nasoni oi kuliye dile bihuru janoni aji হয়, আমি পোনপ্ৰথমে যুগদল বহাগী উৎসৱ উদযাপন কমিটিৰ তৰফৰ পৰা সমূহ ৰাজ্যলৈ বিহুৰ ওলগ জনাইছোঁ। পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ ওলগ জনাইছোঁ। আন আন বছৰৰ দৰে এই বছৰো আমি দুদিনীয়া কাৰ্যসূচীৰে যুগদল বহাগী উৎসৱ উদযাপন সন্মিলনীৰ 56 সংখ্যক বৰ্ষত আমি উপনীত হৈছোঁহি। এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে এতিয়া প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বৃক্ষৰোপণ ইতিমধ্যে আমি সম্পন্ন কৰিছোঁ। ইয়াৰ পিছতে খেল ধেমালি আৰম্ভ হ'ব। তাৰপিছত দিনজোৰা কাৰ্যসূচীৰ পিছত ৰাতি সন্ধিয়া আকৌ সাংস্কৃতিক অনুষ্ঠান হ'ব। তাৰপিছত অহাকালি ঠিক তেনেকুৱা ধৰণৰ আজিৰ নিচিনাকৈ দিনজোৰা খেল ধেমালি বিভিন্ন কাৰ্যসূচীৰ পিছত ৰাতি সাংস্কৃতিক সন্ধিয়া হ'ব। সাংস্কৃতিক সন্ধিয়াৰ বিভিন্ন দল সংগঠনৰ যিবোৰ নৃত্য কলাকৃষ্টি যিসকল আহিব তেওঁলোকে নিজৰ নিজৰ নৃত্য প্ৰদৰ্শন কৰিব। আৰু বিশেষকৈ আমি এইবাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে সুকণ্ঠী গায়িকা চয়নিকা ভূঞাক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতৰ কণ্ঠত তেখেতৰ গান আমি উপভোগ কৰিবলৈ সক্ষম হ'ম আৰু এই কাৰ্যসূচীত সমূহ ৰাইজৰ আমি সহায় সহযোগ আৰু উপস্থিতি কামনা কৰিছোঁ। আজি আমাৰ কৰচিয়া যুগদল উদযাপন সমিতিৰ উদ্যোগত আমাৰ যিসকল যুৱক যুৱতীয়ে এইবাৰ আমাৰ বৃদ্ধ চামে এইবাৰ আমাৰ দায়িত্বটো লোৱা নাই যদিও এইবাৰ আমাৰ সেই নতুন চাম যিহেতু উঠি অহা প্ৰজন্মই আমাৰ এই পুৰণিকলীয়া বিহুটিক আদৰি লোৱাৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা হাতত লৈছে। আমি নথৈ আনন্দিত হৈছোঁ যে যুৱ চামে আমাৰ যিবিলাক পূৰ্বৰ যিবিলাক পৰম্পৰা বিহু আমাৰ অতি বাপতি সাহোন, এই বাপতি সাহোনৰ জৰিয়তে আমি সমগ্ৰ অসমৰ লগতে আমাৰ বিশ্বৰ যি অসমীয়া জাতিৰ যি আমাৰ স্বাভিমান বিহু, এই বিহুটিক আমি আপোনালোকৰ জৰিয়তে বা আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে যে কৰচিয়া যুগদলতো যে আমাৰ এনেধৰণে বিহু উদযাপন কৰে, এই তাৰ উপলক্ষে আজি আমি প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, তাৰপিছত স্মৃতি তৰ্পণ, লগতে বৃক্ষৰোপণ আমি ইতিমধ্যে আমি সমাপন কৰিছোঁ। ইয়াৰ লগতে দিনজোৰা কাৰ্যসূচী আমাৰ খেল ধেমালিৰ লগতে আমাৰ সন্ধিয়া সকলো জাতি জনগোষ্ঠীৰ যিবিলাক কলা নৃত্য, এই নৃত্যবিলাক আপোনালোকৰ উপভোগ কৰিব আহিব লাগে। আৰু আমাৰ ইয়াৰ পৰা আমি এইটো ক'ব বিচাৰোঁ যে এই বাৰ্তা দিব বিচাৰোঁ যে কোনো জাতি ধৰ্ম নিৰ্বিশেষে আমি এই বিহুখন আমি উদযাপন কৰিছোঁ। সকলো যেনেধৰণে আমি বিহু আমি আদৰণি পাতিব লাগে, কিন্তু আমি কৰচিয়া যুগদলত আদৰণি নাপাতি আমি বহাগ বিদায় দিওঁ। সেইকাৰণে আমি পলমকৈ হ'লেও আমি সকলো অসমবাসী ৰাইজক লগতে সমগ্ৰ বিশ্বকে আমি পলমকৈ হ'লেও বিহুৰ শুভেচ্ছা যাচি আমাৰ এই যুগদল বহাগী উৎসৱ উদযাপন সমিতিৰ সকলোকে আমি বিহু চাবৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।